এগৰাকী অসহায় মহিলা চকুত কেৱল চকুলো কাৰণ তেওঁৰ মাটি বুলিবলৈ এতিয়া একো নাই। বাগানৰ মাটিতে ঘৰ সাজি আছে মহিলাগৰাকীয়ে কাৰণ মহিলাগৰাকীৰ সকলো মাটি বেদখল কৰিছে। কিন্তু কাৰ হেন চকু পৰিল মহিলাগৰাকীৰ ওপৰত? এতিয়া আহিছো মূল কথালৈ। মহিলাগৰাকীৰ ঘৰ মৰিগাঁও জিলাৰ নেলিত, নাম লক্ষীনায়ক। শ্ৰীমতী লক্ষীনায়ক গোৱালা। মহিলাগৰাকীৰ ৩৯৯ পত্ৰা নম্বৰত আছে ৬ বিঘা ১ কঠা ১১ লোচা মাটি। এতিয়ালৈকে দি আছে মাটিৰ খাজনা। এতিয়া মন কৰক এই ছবিখনলৈ। এইজন হৈছে আব্দুল খালেক। এই লোকজনে বাহুবলেৰে মহিলাগৰাকীৰ সকলো মাটি দখল কৰিছে। মোৰ মাটি আব্দুল খালেকে দখল কৰি আছে। আব্দুল খালেক এজন ছ'চাইটিৰ চেয়াৰমেন হয়। তাতে ৬ বিঘা মাটি আছে। ৬ বিঘা মাটিৰ ভিতৰত ২ কঠা মাটি বেচা হৈছে। এতিয়া ৩ কঠা ১৪ লোচা মাটি আছে। তাতে মই ঘৰ বনাব গৈছিলোঁ। ঘৰ বনাব যাওঁতে সিহঁতে মোক ঘৰ দুৱাৰ চব ভাঙি চিঙি তাৰ পৰা আমাক খেদি দিছে। এতিয়া ধৰ বাগানৰ এৰিয়াত মাটিত আছোঁ। এতিয়া নিজা মাটিত মোৰ নিজৰ ম্যাদী পাটাৰ মাটিত মই থাকিব পৰা নাই। মোৰ নিজৰ ম্যাদী পাটাৰ মাটি সি দখল কৰি আছে। আজি হৈছে ১০-১১ বছৰ হৈছে নেকি। মই বহুতৰ সহায় বিচাৰিছোঁ, কিন্তু মই ক'তো সহায় বিচাৰি পোৱা নাই। এতিয়া কি কাৰণে ৰাইজে মোক সহায় নকৰে? এতিয়া মোৰ মা দেউতা ককাই ভাই কোনো নাই। সেইকাৰণে মই এতিয়া ৰাইজৰ ওচৰত আহি পেলাই ল'ৰাকেইটা মই অনুৰোধ জনাইছোঁ যে ভাইটি তোমালোকে মোক এইখিনি কাম অলপ মোক সহায় কৰি দিয়া। উপায়হীন হৈ পৰিছে এতিয়া মহিলাগৰাকী। কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে নিজৰ ভূমিতে এটা বাসগৃহ নিৰ্মাণ কৰিছিল যদিও খালেকৰ গুণ্ডা বাহিনীয়ে গৃহটি ভাঙি পেলায়। আমাৰ এই নেলিৰ এজন বদমাছ আৰু দগাবাজ এজন আব্দুল খালেকে তেওঁ হস্তক্ষেপ কৰি গোটেইখিনি তাত ঘৰ দুৱাৰ বনাই বিক্ৰী কৰি আছে। এই বাইদেৱে আমাক যাই অৱগত কৰে, তাৰপিছত মোৰ লগ বন্ধু কেইজনমান লৈ পেলাই তাত চালোঁ যে চালি-জাৰি যে ৩৯৯ ডাগৰ তেওঁৰ মাটিখিনি আজি হয় তেওঁ খাজানা পত্ৰ গোটেইখিনি দি আছে। আজি আব্দুল খালেক নামৰ এজন অসাধু আৰু বদমাছ এজন মানুহে তেওঁ দখল কৰি এওঁলোকক এনেকুৱা অত্যাচাৰ কৰি আছে। গতিকে এওঁলোকৰ ম্যাদী পট্টা মাটি এৰি আজি বাগানৰ মাটিত কোনো আপোনালোকৰ কাগজ পত্ৰ আছে নেকি বাইদেউ? নাই। সেই কাগজ পত্ৰ নথকা মাটিত তেওঁলোকে আজি বাস কৰি আছে। গতিকে ম্যাদী পট্টা মাটি এৰি এই খালেকৰ অত্যাচাৰ তেওঁলোকে আজি আহি বাস কৰি থাকিব লৈছে বাগানৰ মাটিত। এতিয়া মহিলাগৰাকীয়ে কি কৰিব? মুখ্যমন্ত্ৰীলৈ মহিলাগৰাকীৰ এটাই অনুৰোধ, যাতে সুন্যায় প্ৰদান কৰে মহিলাগৰাকীক। মই চৰকাৰলৈ আহ্বান জনাম যে হেমন্ত বিশ্ব শৰ্মা ছাৰে যে মোৰ যিখিনি মাটি সিহঁতে ম্যাদী পাটাৰ মাটিখিনি দখল কৰি আছে, যে মোৰ মাটিখিনি সিহঁতে ঘূৰাই দিয়ে বুলি পেলাই মই আহ্বান জনাইছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম আছাম। সময়ৰ খবৰ